হেল্ল' বন্ধুসকল, আপোনাৰ সকলৰ বাবে এটা ভাল খবৰ আছে। গভৰ্ণমেণ্ট অফ ইণ্ডিয়া মিনিষ্ট্ৰি অফ ৰেলৱে নতুন পদ মুকলি হৈছে। ইয়াত ৰেলৱে ৰিকুৱাৰমেণ্ট বৰ্ডৰ দ্বাৰা নটিচখন ওলাইছে। আপোনালোকৰ অফিচিয়েল এখন নটিচ হয়, মই লিংক দি দিম, আপোনালোকে চাব পাৰিব। ইয়াত প্ৰথমতে টেকনিকেল, নন টেকনিকেল কেটেগৰিজৰ আপোনাৰ গ্ৰেজুৱেট আৰু আণ্ডাৰ গ্ৰেজুৱেটৰ পষ্ট ওলাইছে। ইয়াৰ পষ্টখিনি আপোনালোকে দেখা পাইছে, ক'ত কিমান কেনেকৈ পষ্ট ওলাইছে। প্ৰথম যোনখন এইখন দেখিছে সেইখন গ্ৰেজুৱেট, যোনসকল লোকে ডিগ্ৰী পাছ কৰিছে সেইসকল লোকে ইয়াত এপ্লাই কৰিব পাৰিব। আপোনাৰ এইটো ইয়াৰ এপ্লিকেশ্যন অনলাইন ডেটটো হৈছে 14/9/2024 আৰু ক্লজিং ডেটটো হৈছে 13/10/2024। তো বন্ধুসকল, যিসকলে ডিগ্ৰী কমপ্লিট হৈ আছে সেইসকল লোকে অতি শীঘ্ৰে এখন এপ্লাই কৰিব। লাষ্টলৈ নাথাকিব, যিহেতু যদি লাষ্টলৈ থাকে তেতিয়া মানে আপোনাৰ ইয়াৰ কিছু ৱেবছাইটত প্ৰব্লেম দিয়া দেখা যায়। সেইবাবে যিমান পাৰে সেইবাবে সোনকালে কৰিবলৈ চাব। আপোনালোকে পষ্টসকল লিখিছে, ক'ত কিমান ভেকেঞ্চি আৰু ক'ত কিমান আপোনাৰ ইয়াৰ চেলাৰী হ'ব সেইটো আপুনি দেখা পাইছে। তাৰপিছত আমি নেক্সট আছে আপোনাৰ এইখিনি হৈছে আণ্ডাৰ গ্ৰেজুৱেট দেখা পাইছে বন্ধুসকল। আণ্ডাৰ গ্ৰেজুৱেটৰ অপেনিং ইয়াৰ ডেট হৈছে 21/9/2024 আৰু ক্লজিং ডেট হৈছে 20/10/2024 তাৰিখ। তো বন্ধুসকল, ইয়াৰ এগেইনষ্টত কিমান ভেকেঞ্চি ওলাইছে আপোনালোকে দেখিছে। ইয়াৰ আপোনালোকে চেলাৰীটো দেখা পাইছে, এইটো চেলাৰী ইয়াৰ হৈছে ভেকেঞ্চি কিমান ওলাইছে দেখা পাইছে বন্ধুসকল। তাৰপাছত ইয়াত কেনেকৈ হ'ব, কি হ'ব, সকলোবোৰ কথা লিখা আছে। ইয়াৰ আপোনাৰ এজটো মিনিমাম আপোনাৰ 18 to 33 ইয়াৰ্ছৰ ভিতৰত হ'ব লাগিব। আৰু বাকী এইখন আপোনালোকে দেখা পাইছে, আপোনালোকে স্ক্ৰীনশ্বট মাৰি পঢ়ি ল'ব পাৰিব, নহ'লে আপোনালোকে ইয়াৰ মই ৱেবছাইটৰ লিংক দি দিম, আপোনালোকে নিজে গৈ চাব পাৰিব, অফিচিয়েল লিংক। তো বন্ধুসকল, ইয়াৰ যোনখিনি জেনেৰেল আছে, সেই জেনেৰেল সেইখিনিৰ বাবে ইয়াৰ এপ্লিকেশ্যন মাচুলটো হ'ব 500। আৰু যোনখিনি আপোনাৰ OBC যোনখিনি SC/ST আছে সেইখিনি যোনখিনি ফিজিকেলি হেণ্ডিকেপ আছে সেইসকল লোকে 250 দিব লাগিব। বন্ধুসকল, ভিডিঅ'টো যদি ভাল লাগিছে আকৌ এবাৰ কৈছোঁ, লাইক, শ্বেয়াৰ, কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আকৌ এনেকুৱা ইনফৰ্মেশ্যন ভিডিঅ'বোৰ পাই থাকিবলৈ। ধন্যবাদ। আৰু বন্ধুসকল, যদি আপোনালোকে ইয়াৰ অনলাইন কেনেকৈ কৰে তাৰ প্ৰচেছটো জানিবলৈ হ'লে কমেণ্ট কৰি জনাব। মই ইয়াৰ অনলাইন কেনেকৈ কৰিব সেইটো আপোনালোকক ভিডিঅ' আকাৰে দেখাই দিম। ধন্যবাদ।